হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ সোণৰ জন্মদিন বুলি আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়ালোঁ। এয়া পুৱাই দেউতাকৰ সৈতে স্কুললৈ যোৱাৰ আগতে এটা গছপুলি ৰুইছে আৰু দুটা গছপুলি মই স্কুললৈ দি পঠিয়াইছোঁ। আৰু এই টিফিনতে বাইদেউহঁতলৈ চাহ খাবলৈ কিবা এটা দিছোঁ। তাইক পঠিয়াই লৈ ধুনীয়াকৈ দুখন কেৰাহী মই লেও দি লৈছোঁ, কাৰণ তাইৰ বাৰ্থডেটোৰ কাৰণে সকলো আয়োজন কৰা হৈছে। আৰু সেই ভাবিলোঁ মই আপোনালোকক দেখাই দিওঁ। আৰু লেও দি নতুন কেৰাহী যেতিয়া দুইখন লেও দি লৈছোঁ যাতে ধুবলৈ সহজ হয়। আৰু এয়াই আমাৰ ওচৰৰ ল'ৰা এজনে মাংস কাটি আছে, কাৰণ আমি ভাতৰ আয়োজন কৰিছোঁ। আৰু এয়া ওচৰৰ সকলো হাতে পাতে লাগি চব্জি কাটি দিছে। আৰু সকলোৱে হাতে পাতে লাগি আমাৰ ওচৰত কিবা এটা পাতিলে এনেকৈ ইঘৰে সিঘৰক সহায় কৰি দিয়ে। আৰু ভালো লাগে, ওচৰৰ মানুহখিনিয়ে হাতে পাতে ধৰি কাম কৰি দিলে। আৰু সেই অনুসৰি ময়ো যাওঁ বাৰু। আৰু এয়া দেখিছে সকলোখিনিয়ে হাঁহি ধেমালি কৰি চাহ খাই এনেকৈ হাঁহি ফূৰ্তি কৰিয়ে হাতে কামে ধৰি কামখিনি কৰিছে। আৰু এয়া আমাৰ দুগৰাকী ৰান্ধনি উঠাই লৈছোঁ দেই। এই দুগৰাকীয়ে পূৰা বনোৱাত ব্যস্ত, আৰু তেওঁলোকে বনাই আছে। আৰু খাবলৈও ভাল হৈছে, কৈছে ৰাইজে খাবলৈও ভাল হৈছে বুলি। আৰু সেইকাৰণে আপোনালোকক ৰান্ধনি দুগৰাকী চিনাকি কৰি দিছোঁ ভিডিঅ'ৰ যোগেদি। আৰু এয়া কোনে কেক কাটিছে। স্কুলৰ পৰা অহাৰ পিছতেই ল'ৰা ছোৱালীকেইটাও উঠাই তাইক কেকটো কটাই দিছোঁ। আৰু কেক কাটিবলৈ সকলো ল'ৰা ছোৱালীয়ে বৰ আগ্ৰহী আৰু ভালো পায় দিয়কচোন। আৰু আমাৰ ওচৰৰ অকণমানিজনীয়ে কৈ আছে পখিলা কেক কাটিব, কিন্তু তাই ইতিমধ্যে টোপনিয়ে গুচি গ'ল। আৰু এয়া সকলো আছে কেক কটাত উপভোগ কৰিছে। আৰু সকলোকে এতিয়া কেক কটাৰ পিছত সকলোকে কেক খাবলৈ দিয়া হ'ব। আমাৰ দেউতাক আকৌ বৰ লাজুকীয়া, লোকে কেমেৰা আগলৈ নাহে, মাতি থাকিবলগীয়া হয়। আৰু এয়া আইতা, কাই, মই মায়েহঁতি একেলগে কেক কাটিলোঁ। আৰু শেষত এতিয়া আমাৰ খানা হৈছেগৈ। এয়া বনাই থোৱাখিনি এবাৰ আপোনালোককো দেখাই দিলোঁ। আৰু বিশেষ আইটেম কৰা নাই, কেইটামান আইটেম কৰি এনেকৈ আজি তাইৰ উপজা দিনটো পালন কৰিছোঁ। আৰু এনেকৈ কৰিলে ল'ৰা ছোৱালীয়ে ভালো পায় দিয়কচোন। আৰু উপজা দিনটোত আপোনালোকে অন্য নকৰিলেও অন্ততঃ এটা গছপুলি ঘৰত ৰোপণ কৰিব, কাৰণ সেই গছপুলিটো তাইক দেখাব পাৰিব। আৰু এয়া দেখিছে ফটোৰ গছপুলিটো লৈ নাযায়, কাৰণ ছাগলীয়ে পাতকেইটা খাই পেলালে। আৰু এনেকৈ দুটা গছপুলি মই স্কুললৈ দি দিলোঁ। আৰু শেষত এয়া সকলোৱে ৰুমতে আনি খাবলৈ দিছোঁ। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে, আমাৰ সোণৰ বাৰ্থডেটো কেনেকুৱাকৈ উপভোগ কৰিছোঁ আপোনালোকলৈ দেখালোঁ। যদি ভাল পাইছে লাইক আৰু কমেণ্ট কৰি আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু তাইও আগবাঢ়ি যোৱাত আশীৰ্বাদ কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।